ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান স্মৃতিধাৰা অসমৰ উদ্যোগত তথা দিখমুখ মহাবিদ্যালয়ৰ সহযোগত আজি অধ্যাপক ডক্টৰ প্ৰহ্লাদ কুমাৰ বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ঊনবিংশ শতিকাৰ ঔপনিৱেশিক কাল পৰিধিৰ অসমৰ নাট্যশালা নাট্যকাৰ আৰু দৰ্শকৰ ৰুচিবোধ অন্বেষণ বিষয়ক বক্তৃতা আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জয়ন্ত কুমাৰ বৰাই। দিখমুখ মহাবিদ্যালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত এই অনুষ্ঠানত অধ্যাপক প্ৰাণজিৎ বৰা আৰু স্মৃতিধাৰা অসমৰ সভাপতি দীপক বৰ্মন, সম্পাদক ডক্টৰ গুণাৰাম নাথৰ লগতে স্মৃতিধাৰা গৌৰীসাগৰৰ সভাপতি আনন্দ কুমাৰ বৰা, সম্পাদক কবুল বৰা আৰু ভৱেন মোহন সহ উপস্থিত থাকে বহুকেইজন বিশিষ্ট ব্যক্তি। দিখমুখ মহাবিদ্যালয়ত প্ৰহ্লাদ কুমাৰ বৰুৱাৰ স্মৃতিত এটা বক্তৃতা অনুষ্ঠান হৈ গ'ল। ইতিমধ্যে আমি ভালেকেইটা অনুষ্ঠান এই স্মৃতিধাৰা উদ্যোগত আমি অসমৰ বিভিন্ন ঠাইত উদযাপন কৰিছোঁ। স্মৃতিধাৰা অনুষ্ঠানটো হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সামাজিক আৰু সাংস্কৃতিক এটা অনুষ্ঠান আৰু লগতে কৰ্মশালা আৰু লগতে তেখেতসকলৰ স্মৃতিত আমি এই কিতাপ প্ৰকাশৰ দৰে এনেকুৱা মহৎ অনুষ্ঠান আমি কৰি আহিছোঁ। ঊনবিংশ শতিকাৰ ঔপনিৱেশিক অসমৰ অসমীয়া নাট্যশালাৰ সেই সময়ৰ দৰ্শকৰ আৰু নাট্যকাৰৰ ৰুচি সম্পৰ্কে আৰু মই স্বাভাৱিকতে এই বক্তৃতাৰ মাজত ঊনবিংশ শতিকাৰ ঔপনিৱেশিক কাল পৰিধিৰ বিশেষকৈ আমাৰ পৰম্পৰাগত নাট্যাভিনয় আৰু নগৰীয়া সমাজত গঢ় লৈ উঠা আধুনিক নাট্যাভিনয়ৰ মাজত কেনেধৰণে ঔপনিৱেশিক শাসনৰ নতুন কিছুমান লক্ষণ, আনহাতে আমাৰ সত্ৰীয়া সংস্কৃতি বা সত্ৰীয়া নাট ভাওনাৰ মাজলৈও ঔপনিৱেশিক যুগৰ যি কলুষিত তাৰ ৰূপ কেনেধৰণে সেই সত্ৰীয়া সমাজকো প্ৰভাৱান্বিত কৰিছিলে। বিশেষকৈ নতুন কমলাবাৰী সত্ৰত সৃষ্টি হোৱা ফৌজীয়া ভাওনা নামৰ বাৰে বঙলোৱা ভাষাৰ মিশ্ৰণত গঢ় লৈ উঠা নাট ভাওনাই 1848 খ্ৰীষ্টাব্দতেই কেনেধৰণে সত্ৰীয়া পৰিৱেশকো কলুষিত কৰিছিল, সেই মই তথ্য সহকাৰে এইখিনি কথা মই উপস্থাপন কৰিছোঁ।